এগৰাকী অসম প্ৰশাসনিক বিষয়াৰ নাম হিমাদ্ৰী শেখৰ বৰদলৈ। মহানগৰীৰ জাপৰিগোগৰ স্থায়ী বাসিন্দা তথা শিক্ষিত পৰিয়ালত জন্ম গ্ৰহণ কৰা হিমাদ্ৰী শেখৰ বৰদলৈৰ সৰুৰে পৰা মনত পুহি ৰাখিছিল এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন। কিন্তু সেই সপোন যেন সাৰ্থক। সৰুৰে পৰা লেখা মেলাটো আছিল বিশেষ ৰাপ, যাৰ বাবে চাকৰিৰ ব্যস্ততাৰ মাজতো লিখি উলিয়াইছে কবিতা পুথি মেমইৰ্ছ এ সাগা অফ ষ্টেৰী নাইটছ এণ্ড ড্ৰিমছ। বিগত কিছুদিন পূৰ্বে প্ৰকাশ পায় কবিতা পুথিখনে। আহক শুনো তেখেতৰ মুখেৰে তেখেতৰ কিছু ব্যক্তিগত কথা, ব্যক্তিগত জীৱনৰ ৰুচি অভিৰুচিৰ কথা। নমস্কাৰ, আপুনি চাই আছে ডেমক্ৰেটিক আসাম আৰু আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান অচিন চিনাকিলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁ এখন বিশেষ ঘৰত, য'ত এগৰাকী ব্যক্তিয়ে তেওঁ সততাৰে কাম কৰি আগুৱাই যাই আজি এজন প্ৰতিষ্ঠিত ব্যক্তি হ'বলৈ সক্ষম হৈছে। তেওঁ হৈছে হিমাদ্ৰী শেখৰ বৰদলৈ ডাঙৰীয়া। আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু যিহেতুকে এখন বিশেষ কবিতা পুথি মেমইৰ্ছ এ সাগা ষ্টেৰী নাইট এণ্ড ড্ৰিমছ, এই পুথিখন যোৱাকালি প্ৰকাশ পাইছিলে। এখন কবিতা পুথি, কিমানটা কবিতা ইয়াত আছে বা কি ধৰণে আছে কবিতা, কি কবিতা ইয়াত সন্নিৱিষ্ট কৰা হৈছে? কি মেইনলি বেচিকেলি ইয়াত কবিতা আছে উইদাউট ইউ, ব্ৰকেন অফ এ ডায়েৰী অফ এ ব্ৰকেন হাৰ্ট, তাৰপিছত এভাৰলাষ্টিং ৰিগ্ৰেট, 25টা কমচে কম আছে। তাৰমানে ইয়াত বেচিকেলি ফিচাৰ্ছ হয় নেচাৰৰ ওপৰত লিখা হৈছে, চিভিল ছাৰ্ভেণ্ট হিচাপে মই কি এক্সপিৰিয়েঞ্চ হৈছোঁ, ক'ত মই জেগা গৈছিলোঁ, তাৰ ওপৰত বেচিকেলি গোটেই লিখা আছে। এটলিষ্ট ইটছ এ লাইফ এক্সপিৰিয়েঞ্চেছ ফৰ মি, মোৰ থটছ, মোৰ যি ইম'চনছ, মোৰ ফিলিংছ আফটাৰ যেতিয়া আমাৰ এডমিনিষ্ট্ৰেটিভ লাইনত আমি কাম কৰিব যাওঁ, তেতিয়া আমাৰ খুব ষ্ট্ৰেছ লেভেল এটা বাঢ়ে। সেই ষ্ট্ৰেছ লেভেলৰ পিছত যেতিয়া আহে যে ক্ৰিয়েটিভ এটা কৰিলে তাৰমানে ষ্ট্ৰেছ লেভেলটো কমি যায়। তাৰপিছত মই সেই ৰাতি যেতিয়া আহোঁ, তেতিয়া কবিতাখিনি লিখিবলৈ কৰোঁ, তেতিয়া মোৰ ষ্ট্ৰেছ লেভেলটো কমি যায়। আৰু মানে মোৰ নিজৰ যি ব্যক্তিৰ যোনটো মোৰ এক্সপিৰিয়েঞ্চেছ, মোৰ ফিলিংছ, সেইবোৰ মই প্ৰকাশ কৰিবলৈ ট্ৰাই কৰোঁ। যিহেতু আমি জানিবলৈ পাইছোঁ যে আপুনি এগৰাকী ACS অফিচাৰ, হয়, লগতে আপুনি ৱেষ্ট কাৰ্বি আংলঙৰ ইমান ব্যক্তিগত এটা আপোনাৰ বিভিন্ন ধৰণৰ কাম থাকে, বা আপুনি বিভিন্ন ব্যস্ততাৰ মাজত কেনেকৈ সময় উলিয়াইছিলে? বিভিন্ন ধৰণৰ যোনবোৰ কামবোৰ যেতিয়া কৰোঁ, মই কৈছোঁ এডমিনিষ্ট্ৰেটিভ লাইনত মই ৱেষ্ট কাৰ্বি আংলঙৰ কমচে কম মই 23টা ডিপাৰ্টমেণ্ট চাই আছোঁ। কিন্তু আৰু আমাৰ সদায় যোনটো সময়তে বেচিকেলি VC থাকে, মিটিংছ থাকে, VVIPৰ লগত যেতিয়া আহে তেওঁ প্ৰট'কল ডিউটি থাকে, সেইখিনি কৰাৰ পিছত মই তাৰমানে যেতিয়া ঘৰলৈ যাওঁ ৰাতি হ'লে, মই বেচিকেলি ৰাতি 12টাৰ পৰা পিছত লিখোঁ, 12টাৰ পৰা ৰাতিপুৱা 3টা-4টালৈকে লিখোঁ। সেইখিনিতে মই নিজকে সেইটোৰ ওপৰতে কবিতা লিখাতে মই ব্যস্ত ৰাখি দিওঁ। আৰু এইটো মই যিবোৰ লিখিছোঁ, ক্ৰিয়েটিভ ৰাইটিং কৰিছোঁ, আৰ্টিকলছ লিখিছোঁ, সেইটো সৰুৰ পৰাই মোৰ এটা চখ আছে। সেই সৰুৰ পৰাই মই কলেজ লাইফতো লিখিছোঁ, ইউনিভাৰ্চিটি লাইফত থাকোঁতেও লিখিছোঁ। সেই লিখিবাটা মোৰ এতিয়া প্ৰথম মোৰ যোনটো সেইকাৰণে কবিতা পুথি এখন কৰিবলৈ মই ৰিলিজ কৰিবলৈ মোৰ মন হ'ল। সেইকাৰণে সেইখিনি যোনবোৰ লিখিছোঁ সেইখিনি সংকলন কৰি পেলাই 25টা লিখি আৰু হৈছে এইখন। হয়, আপোনাৰ স্কুলীয়া শিক্ষা বা শিক্ষা জীৱনৰ বিষয়ে অলপ জানিব বিচাৰোঁ। কি ক'ব দৰ্শকক? ইংৰাজী কি হয়? শিক্ষা জীৱন, শিক্ষা জীৱনত মই প্ৰথম ক্লাছ 10 চাউথ পইণ্ট স্কুললৈকে পঢ়িলোঁ। তাৰপিছত 11-12 মই কটন কলেজৰ পৰা কৰা, আৰ্টছৰ পৰা কৰা মই মেইনলি। তাৰপিছত মই গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন ৰামজাছ কলেজ, দিল্লী অফ ইউনিভাৰ্চিটি আণ্ডাৰত মই পলিটিকেল ছায়েন্সৰ অনাৰ্ছ লৈ কৰিছিলোঁ। আৰু তাৰপিছত মই 2016ত মই APSC এক্সাম দিলোঁ, কম্বাইন স্কুলত তাত পাইছোঁ। আৰু লগতে মই UGC নেটটো অল ইণ্ডিয়া ৰেংকিঙত মই ফাৰ্ষ্ট ৰেংক হৈছিলোঁ। আৰু নৰ্থ ইষ্ট লেটতো মই ৰেংক 1 হৈছিলোঁ পলিটিকেল ছায়েন্সত। সেইখিনিকে মই কৰিছোঁ। তাৰপিছত 2016ত মই ACS পালোঁ। ACS পোৱাৰ পিছতে মই এতিয়া এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিছনাৰ হিচাপে কাম কৰিছোঁ ৱেষ্ট কাৰ্বি আংলঙত। হয়, আৰু যিহেতুকে চাকৰি জীৱনত বিভিন্ন ঘাট প্ৰতিঘাট পাৰ কৰিবলগীয়া হয়, তেনে কিবা হৈছে নেকি? আপুনি ঘাট প্ৰতিঘাট পাৰ কৰিবলগীয়া হৈছিল নেকি? তেনেকুৱাই হোৱা নাই। মোৰ যোনবোৰ এনেই কিবা ফিল হয়, এক্সপিৰিয়েঞ্চ হয়, সেইখিনিৰ ওপৰতে লিখিছোঁ। হোৱা নাই। আৰু যিহেতুকে এখন ধুনীয়া আপুনি পুথিখন লিখি উলিয়াইছে, মেমইৰ্ছ এ সাগা অফ ষ্টেৰী নাইট এণ্ড ড্ৰিমছ, এই যিখন কবিতা পুথি,
দৰ্শকে কেনেকৈ লাভ কৰিব বা অনলাইন যোগে উপলব্ধ হ'ব নেকি পুথিখন? হয়, ভাবিছোঁ মানুহ ভাল পাব বুলি। যোনবোৰ টপিকছ লিখিছোঁ এইবোৰ ডে টু ডে লাইফৰ এক্সপিৰিয়েঞ্চৰ ওপৰত লিখা হৈছে। হয় হয় তো এইটোৱে আশা কৰিছোঁ যেন ৰিডাৰ্ছবোৰে এইটো ভাল পায়, আৰু ৰিডাৰ্ছবোৰে ইয়াৰ ওপৰত কমেণ্টছো কৰিলে মই এইটো ভাল পাম যে এইটো ক্ৰিটিকেলি কমেণ্ট কৰিলে কি হৈ পাইছে, কি বেয়া হৈছে। ইয়াত ভুলো থাকিব পাৰে, প্ৰথমবাৰ মই যিহেতু কৰিছোঁ, বলন ইয়াত ভুলো থাকিব পাৰে। ভুলো যদি শুধৰণি কৰাই দিয়ে তেতিয়াও মই ভাল পাম, তাৰমানে এটা এনকাৰেজমেণ্ট ফিল হ'ম, আৰু লিখিবলৈ মই যত্ন কৰিম। এতিয়া দৰ্শকে ধৰক কোনোবাই কিনিব বিচাৰিলে কেনেকৈ পাব কিতাপ? হয়, বা অনলাইন যোগে উপলব্ধ হৈছে নেকি? অনলাইন উপলব্ধ কৰাইছে আমাৰ উইচানমুৰ পাব্লিচাৰ্ছে, এমাজনত হওক বা ফ্লিপকাৰ্টত হওক কৰাইছে বুলি শুনিছোঁ। এখন কবিতা পুথি আপোনালোক সকলোৱে এইখন কবিতা পুথি পঢ়িব পাৰে, আৰু যিহেতুকে 19 তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত ইতিমধ্যে এই কিতাপখনৰ প্ৰকাশ কৰা হৈছে। হিমাদ্ৰী শেখৰ বৰদলৈ ডাঙৰীয়া আমাক ইতিমধ্যে জানিবলৈ দিলে, আৰু তেওঁৰ বহু কথা আমি জানিব বিচাৰিম। আৰু তেওঁ ইতিমধ্যে ক'লে স্কুলীয়া শিক্ষাৰ বা চাকৰি জীৱনৰ বিষয়ে বহুখিনি কথা ক'লে, আৰু ইয়াৰ পাছত আমি জানিব বিচাৰিম যে পৰৱৰ্তী পৰিকল্পনা কিবা? পৰৱৰ্তী মোৰ আছে প্লেনিং। মই ভাবি লৈছোঁ আৰু এখন ইংলিছৰ কবিতা পুথি উলিয়াম, আৰু লগতে মই অসমীয়া কবিতাও লিখোঁ। ভাবিছোঁ যে অসমীয়াৰো এখন মই পাব্লিছ কৰিম, খালি সেইখিনি প্ৰথমতে এডিটিং কৰাই ল'ম, তাৰপিছত পাব্লিছ কৰাম বুলি ভাবিছোঁ। আৰু মই শ্বৰ্ট ষ্টৰী এটাও লিখাৰ মোৰ প্লেন আছে। শ্বৰ্ট ষ্টৰীটো মানে দ্য লাষ্ট মিটিং বুলি টাইটেল বুলি মই লিখিম শ্বৰ্ট ষ্টৰী, সেইখিনিয়ে প্লেন কৰি থৈছোঁ। তাৰপিছত এইখিনি কৰাৰ পিছত যেতিয়া পাব্লিছ এই অক্টোবৰ ডিচেম্বৰ ভিতৰত কৰিম বুলি ভাবিছোঁ। আৰু ছেকেণ্ডখন ইংলিছৰ মিটিং। যিহেতু আপুনি কবিতা লিখিছে, কবি বহুত আছে, অসমীয়া কোনগৰাকী কবি আপোনাৰ প্ৰিয়? অসমীয়া মোৰ নিজৰে মাৰ আইতা আছে, মোৰ ৰাজু আইতা নিৰ্মল প্ৰভা বৰদলৈ মোৰ নিজৰ আইতা হয়, তো তেওঁৰ ভাল লাগে। তাৰপিছত মই যতীন্দ্ৰনাথ দুৱৰাৰ ভাল পাওঁ, গণেশ গগৈ কবিতা ভাল পাওঁ, মেইনলি তেওঁলোকৰ ভাল পাওঁ। যিহেতু আপুনি ক'লে নিৰ্মল প্ৰভা বৰদলৈ আপোনাৰ আজু আইতা, নিৰ্মল প্ৰভা বৰদলৈ ডাঙৰীয়ানীৰ কথা আমি বহুত সময়ত বিভিন্ন ক্ষেত্ৰত বহু লোকে তেওঁক জানে, আমিও পঢ়িছোঁ তেওঁৰ কথা। তেওঁৰ পৰা কি ধৰণে আপুনি অনুপ্ৰেৰণা লাভ কৰিছে? বা মনত নাই বাৰু, কৈছোঁ তেওঁ শিৱখন লিখিছে সেইখন, আৰু তেওঁ দেৱীও লিখিছে, সেইখিনিয়ে আছে, এতিয়া মনত নাই বাৰু। সেইটো চাকৰি জীৱনত আপুনি যেতিয়া জবত যেতিয়া আপুনি সোমাইছিলে, তেতিয়া আপুনি বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হৈছিলে। হয়, তো চাকৰি জীৱনৰ প্ৰথমটো পাইছিলোৱে যেতিয়া আমি কৰিলে ইনকুৱেষ্ট কৰিব যাওঁতে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কিছুমান কৰিব। মই আনকি কা আন্দোলনটো পাইছোঁ, শদিয়াত আছিলোঁ যেতিয়া, সেইটো টোটেলি হট চিট আছিল সেইটো সময়ত। তো কিছুমান প্ৰব্লেমছ সেইখিনিয়ে পাইছোঁ, বেলেগ প্ৰব্লেম নহয়, কিন্তু এইটো মই কৰিও ভালহে পাইছোঁ। এজন এডমিনিষ্ট্ৰেটিভ লাইন হোৱাৰ মই এডমিনিষ্ট্ৰেটিভ অফিচাৰ হিচাপে সৰুৰ পৰা সপোন এটা আছিল। তো সেইখিনি যেতিয়া কৰিছিলোঁ, তেতিয়া মই নিজাকে কামবোৰ কৰিছোঁ, কামবোৰ শিকিছিলোঁ। আমাৰ আগতে যোন প্ৰথম পষ্টিং মোৰ বিশ্বনাথ আছিল, তো বিশ্বনাথত যেতিয়া আমাৰ DC আছিল, তেওঁৰ পৰাই বেচিকেলি কামবোৰ শিকিছিলোঁ। অখিতক্ষ চক্ৰৱৰ্তী ছাৰ আছিল, তো বেচিকেলি তেওঁৰ পৰা কামবোৰ শিকি পেলাই তাৰপিছতে মই কৰিলোঁ। তাৰপিছত আকৌ মই গ'লোঁ হেলেম গহপুৰৰ খিনি, তাত চাৰ্কুল অফিচাৰ আছিলোঁ। তাৰপিছত দ্বিতীয়তে আকৌ মই শদিয়াত গ'লোঁ। শদিয়াতো মই এইটো নানা ধৰণৰ পাইছিলোঁ, কিছুমান মেইনলি তাত যোনবোৰ কি বুলি কয় কা আন্দোলনৰ সময়ত বেছি হেৰিখিনি প্ৰব্লেমছটো পাইছিলোঁ সেইখিনিয়ে। কিন্তু মই সহায় সহযোগিতা গোটেই যোনকেইজন মোৰ ছিনিয়ৰ আছিল তেওঁলোকৰ পৰা মই বহুতো কামো শিকিছোঁ, সহায় সহযোগিতা তেওঁলোকৰ পৰাই পাইছোঁ। তো তেওঁলোকৰ পৰা মই এতিয়া যি মোৰ চিটুৱেশ্যন নাহক, এডমিনিষ্ট্ৰেটিভ প্ৰব্লেমছ মই সুদক্ষভাৱে কৰিব পাৰিম, সেইটোৱে মোৰ আশা আছে। যিহেতু কিতাপৰ ক্ষেত্ৰত আমি এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, বহুতে আজিকালি নৱপ্ৰজন্মই ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ থাকে, বহুতে কিতাপ পঢ়িব নোখোজে বা বিভিন্নজনে অনলাইনতে কিবা এটা চাৰ্চ কৰি কিতাপৰ যিকোনো এটা বস্তু চাৰ্চ কৰি লয়। এই ক্ষেত্ৰত কিতাপৰ ক'ৰবাত চাহিদা কমিছে নেকি, কি ক'ব? খুচি আছে, যেনেকে আজিকালি গ্ৰন্থমেলাবোৰ হয়, তাতো মানুহৰ কিতাপ প্ৰায়ভাগ বিক্ৰী হয়, আৰু মানুহবোৰ আহে, পঢ়ুৱৈ সমাজবোৰ আছে। আৰু বজালীত যোনখন সাহিত্য সভাৰ অধিৱেশনো হৈ গৈছে, তাতো আহে মানুহৰ। ৰুচিটো এতিয়ালৈকে কম হোৱা নাই, যি দেখিছোঁ। জেনেৰেশ্যন নতুন ঠিকেই আছে, ছ'চিয়েল মিডিয়া আৰু টেকন'লজিকেল বেছি টেকন'চেভি হয়। তেতিয়াও টেকন'চেভি হ'লেও তেওঁলোকৰ কিতাপ পঢ়াৰ ৰুচিটো মই কম হোৱাটো দেখা পোৱা নাই। আৰু এইটো যেন কিতাপ পঢ়িলে নিজৰ এটা ক্ৰিয়েটিভিটিটো বাঢ়িব, আৰু নিজৰ যিখিনি মানুহৰ নিজৰ ইণ্টাৰেষ্ট আছে সেইখিনি বাঢ়িব বুলি মই আশা কৰোঁ। আৰু সেইটোৱে। এনে আপোনাৰ যদি আমি সোধোঁ, সাহিত্যিক কোনগৰাকী প্ৰিয় আপোনাৰ?
যতীন্দ্ৰনাথ বৰা গৰজ এইকেইজন মোৰ প্ৰিয় হয় লক্ষ্মীনাথ বেজবৰুৱাও মোৰ ভাল লাগে নালাগে তো সাহিত্যিক এইকেইজনে এই মোৰ প্ৰিয় আৰু ইংলিছৰ ক'বলৈ গ'লেতো শ্বেক্সপিয়াৰৰ পঢ়িছোঁ তেওঁলোকৰ আৰু নিৰ্মলবাবু বাইদেউৰতো নিৰ্মলবাবু বৰদলৈৰ কথাটো কৈছোৱে মোৰ আইতাৰ কথা তো সেইখিনি মিলে সেইটো মই যেহেতু এইখন কবিতা পুথিত আপুনি বিভিন্ন প্ৰেমৰ প্ৰেমৰে নহয় ৰোমান্টিক কবিতাৰো ইয়াত সন্নিৱিষ্ট আছে তেনে ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ হোমাৰৰ ইলিয়াছ আৰু ওডেছি আপুনি পঢ়িছে চাগে তেনে ক্ষেত্ৰত তাৰ যি ভাৱ আমি সেই কিতাপখন যিহেতু পঢ়িছিলোঁ এসময়ত সেই কিতাপৰ যি আভাস যি ৰোমান্টিক আভাস সেই আভাস ইয়াতো পাব নেকি ৰোমান্টিক আভাস বুলি ক'লে তেনেকুৱা পাব পাৰে ইয়াত আনৰিকুৱেটেড লাভ আৰু লছ আৰু লংগিঙৰ ওপৰত যিহেতু লিখা আছে সেইটো পাব পাৰে মডাৰ্ণ যুগৰ মডাৰ্ণ যোনটো ইংলিছ লিটাৰেচাৰ আছে তো সেইটো যোনটো মেইনলি যোনবোৰ টেনেটছ আছে মডাৰ্ণ ইংলিছ লিটাৰেচাৰৰ ৰোমান্টিচিজিম সেইবোৰ আভাস পাব ইয়াত আছে তো লাভ লংগিং লছ আনৰিকুৱেটেড লাভ বেচিকেলি সেইখিনি আছে ইয়াত যেহেতু আপুনি বিভিন্ন কষ্টৰ মাজত এইখন লিখি উলিয়াইছে বিভিন্ন কষ্ট হৈছিলে আপোনাৰ লিখোতে কিমান দিন সময় লাগিছিলে মই এবছৰ পৰাই লিখি আছিলো এবছৰ পৰা লিখাৰ পিছতহে এতিয়া সংকলনখিনি অলপতে এডিটিং কৰি পেলাই ফেমিলি সাপোৰ্ট কি ধৰণে পাইছিলে কাৰ পৰা পাইছিলে কিহৰ ফেমিলি সাপোৰ্ট ফেমিলি হিচাপত মোৰ মা মোৰ ভাইটি মোৰ বাইদেৱে সদায় সাপোৰ্ট কৰি থাকে মোৰ ক্ৰিয়েটিভিটি লাইন হওক মোৰ এভৰিথিং মানে সৰু পৰাই যেতিয়া হ'লেও ফেমিলি ইজ দ্য বেচিক মোৰ ছাপৰ্ট পিলাৰ মোৰ ফেমিলিয়ে মোৰ ফেমিলিৰ এনকাৰেজমেণ্ট দিয়াৰ কাৰণেহে মই আজি আগবাঢ়িব পাৰিছোঁ আৰু মোৰ লেট ফাদাৰ গুণীন চন্দ্ৰ বৰদলৈ তেওঁৰো আশীৰ্বাদ আছে আৰু লগতে ক'ব লাগিব ভগৱানৰ আশীৰ্বাদ নহ'লেতো একো নহয় তো তেওঁলোকৰ গোটেইখিনি আশীৰ্বাদ মিলাই পেলাইহে আজি মই এটাত এই সাহিত্যিক জগতত ভৰি দিবহে পাৰিছোঁ তো আগুৱাই যাব পাৰিছোঁ অকল মোৰ মা মোৰ ভাইটি বাইদেউ দেউতাৰ আশীৰ্বাদৰ আৰু ছাপোৰ্টত সদায় ছাপোৰ্ট কৰি থাকে যেহেতুকে আপুনি আজি এইটো পৰ্যায়ত থিয় হ'বলৈ সক্ষম হৈছে বা সকলোৱে আপোনাক চিনি পায় এগৰাকী ACS অফিচাৰ হিচাপে সেয়া হয়তো সম্ভৱ হৈছে আপোনাৰ পিতৃ মাতৃৰ বাবে কি ক'ব পিতৃ মাতৃক লৈ কি ক'ব আপুনি পিতৃ মাতৃ মানে সৰুৰ পৰাই মাহঁতে এনকাৰেজমেণ্ট দিছিল যে আমাৰ যোনটো নিজৰ সপোন আছে নিজৰ এনি লাইফ সেইটো নিজৰ মতে যি কৰিব লাগে সেইটো সদায় এনকাৰেজমেণ্ট দিছে তো মাহঁতে এনেকৈ প্ৰেছাৰাইজ নিদিয়ে যে সেইটোৱে কৰিব লাগিব এইটো কৰিব লাগিব আমাৰ মতে যি ভাল পাইছিলোঁ সেইটোৱে কিন্তু মোৰ সৰুৰ পৰাই সেই সপোনটো আছিল এজন ACS হোৱাৰ হয় তো মাহঁতে সেইটো ছাপৰ্ট দেউতাও কৰিছিল দেউতাহঁতৰ আমাৰ দেউতাৰ ফালৰ পৰাও আমাৰ চাংকগতি আছিল মানে আমাৰ DGP আছিল ex-DGP তো সেইবোৰ দেখিও তাৰমানে মই এনকাৰেজমেণ্ট ফিল হৈছিলোঁ তো মাহঁতৰ এইটো কথাটো ভালো পাইছিল যে মই সৰুৰ পৰাই ACS হোৱাৰ কাৰণে মই এমটো লৈছিলোঁ আৰু সৰুৰ পৰাই মই যেতিয়া এই কাৰেণ্ট এফেয়াৰ্ছ মোৰ ACS হোৱাৰ প্ৰথম মই সৰুৰ পৰাই মই আৰম্ভণি কৰিছোঁ ক্লাছ 8ৰ পৰাই মই গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ হওক চব পঢ়িছিলোঁ ক্লাছ 8ৰ পৰা সপোন দেখি ক্লাছ 8ৰ আৰু ক্লাছ 8ত যেতিয়া এম ইন লাইফ মানুহে লিখিব দিয়ে মই তাতে লিখিছোঁ মাই এম ইন লাইফ ইজ বিকাম এ চিভিল চাৰ্ভিচ অফিচাৰ তো সেইটো সময়তে মই তেতিয়াৰ পৰা সেইখিনি কৰিব পাৰিছিলোঁ আৰু ধৰক বহু ল'ৰা ছোৱালীয়ে সৰুৰে পৰা সপোন দেখে নৱপ্ৰজন্মৰ বিভিন্নজনে বা বহুতে কোচিঙো কৰে প্ৰাইভেটলি বিভিন্ন ইনষ্টিটিউট হৈ গৈছে ইতিমধ্যে আপুনি দেখিছে বিভিন্ন একাডেমি হৈছে তেনে ক্ষেত্ৰত নৱপ্ৰজন্মৰ উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী বহুতে ACS হোৱাৰ সপোন দেখে বহুতে IAS হোৱাৰ অফিচাৰ হোৱাৰ সপোন দেখে তেওঁলোকক লৈ কি ক'ব তেওঁলোকে কি ধৰণে আগবাঢ়িব হয় মই কোচিং লোৱা নাছিলোঁ মই দিল্লী ইউনিভাৰ্চিটিৰ যোনবোৰ আমাৰ কোৰ্চ আছিল চিমিলাৰ কোৰ্চ আছিল আৰু মই IAS এক্সামো দিছিলোঁ IASত মই ইণ্টাৰভিউ দিছোঁ তো তেতিয়া আজিকালি যুগতো কোচিং হৈছে কিন্তু মেইনলি আপোনালোকে নিজেও যদি পঢ়ে নিজেও চিষ্টেমেটিকেলি পঢ়িব যায় তেতিয়াও মানুহে পাছ কৰিব পাৰে ক্লিয়াৰ কৰিব পাৰে আৰু দিল্লী ইউনিভাৰ্চিটিত মই পঢ়োঁতে আমাৰ তেতিয়া যেতিয়া 2009ত মই প্ৰথম IASৰ ইণ্টাৰভিউ দিছিলোঁ তো তেতিয়া আমাৰ যোনবোৰ পলিটিকেল চায়েন্স আছিল মোৰ পলিটিকেল চায়েন্সৰ কোৰ্চ হওক হওক গোটেইখিনি মই তাৰ পৰাই পাৰিছিলোঁ আমাৰ তাৰমানে চিলেবাছটো একেই আছিল সেইকাৰণে মই কৈছোঁ আজিকালি যুগৰ যোন ল'ৰা ছোৱালী যোনে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে তেওঁলোকে এটা চিষ্টেমেটিক এপ্ৰ'চ ল'ব পাৰে অকল কোচিঙৰ নহয়
তেওঁলোকে নিজেও প্ৰিপাৰেশ্যন কৰিব পাৰে যোনবোৰ বেচিকেলি যোনখিনি তেওঁলোকে পঢ়িছে যদি লাৰ্ণ বাই হাৰ্ট বুলি কোৱা হয় নহয় তেওঁলোকে চিষ্টেমেটিক যোনবোৰ বুজি পাইছে বুজিব লাগিব কনচেপ্টবোৰ বুজি যোনবোৰ তেওঁলোকে পঢ়ি পেলাই তাৰপিছতহে তেওঁলোকে হেৰি কৰিব পাৰে কিন্তু কোচিং কিছুমানে বাৰু কোচিং লয় কিন্তু এইটো নহয় যে অকল কোচিঙৰ ওপৰত ডিপেণ্ড কৰিলে মানুহ নহ'ব কোচিঙৰ ওপৰত ডিপেন্ড কৰিলে নিজাকৈ পঢ়িব লাগিব নিজাকে পঢ়িব লাগিলে ধৰক কিমান সময় পঢ়িব লাগিব নিজে সময় পঢ়িব গলে মইতো তেতিয়া পঢ়ি থাকোতে যেতিয়া দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছিলো মই কলেজ গৈছিলো ক্লাছ কৰিছিলো ক্লাছৰ পৰা আহি আকৌ কমচে কম মই 7 আৱাৰ্ছ পঢ়ি পেলাই 7 আৱাৰ্ছ পঢ়ি পেলাই আকৌ ক্লাছ কৰিব যাওঁ আৰু মই বেচিকেলি লাইব্ৰেৰীটো প্ৰায়ভাগ সময় পঢ়িছিলোঁ তেনেকৈ মেইনলি 7 আৱাৰ্ছ পঢ়ি এটা চিষ্টেমেটিকেলি টাইম টেবুল যদি বনাই লওঁ বোলে আজি এইটো পঢ়িছোঁ চিভিল হেৰি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলোঁ আজি বোলে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িলোঁ ইণ্ডিয়ান হিষ্ট্ৰীটো 3টা পাৰ্ট আছে হয় নে নহয় এনচিয়েণ্ট মেডিভেল এণ্ড মডাৰ্ণটো তেনেকৈ আপুনি পলিটি ইণ্ডিয়ান কনষ্টিটিউশ্যন গোটেইখিনি এটা টাইম টেবুল বনাই পেলাই কিন্তু অকল পঢ়িলেই নহ'ব যোনখিনি আগদিনাখন পঢ়িছে তাৰ পিছদিনাখন সেইখিনি যদি ৰিভিজন কৰে তেতিয়া সেইখিনি বেচিকেলি বেছি মনত থাকে তো তেনেকৈ মই পঢ়িছিলোঁ তাৰমানে তেনেকৈ পঢ়িছিলোঁ লগতে আৰু মই পঢ়ুৱাইছিলোঁ ভিজন IASত মই নিজেও পলিটিকেল চায়েন্স পঢ়ুৱাইছিলোঁ তো তেনেকৈ পঢ়াই পেলাও মোৰ আয়ত্বটো বেছি হ'ল মানুহে যেতিয়া ষ্টুডেণ্টবোৰে কুৱেশ্যন সোধাৰ পৰা যেতিয়া এনচাৰবোৰ দিওঁ ভালকৈ বুজাবও পাৰোঁ সেইখিনি কৈ পেলাই মই নিজেও বেছি ভালকৈ বুজিলোঁ তেওঁলোকৰ পৰা তো তেনেকৈ মই চিষ্টেমেটিক পঢ়িছিলোঁ মানে সকলো জানিব লাগিব ইমানো নহয় যে অলপ অলপ জানিলে হৈ যায় হয় আৰু তেনে ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ বহু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পৰীক্ষাৰ সময়ত বা পৰীক্ষাৰ আগমুহূৰ্তত বহুত বেছি ষ্ট্ৰেছ লয় তেওঁলোকক লৈ কি ক'ব ষ্ট্ৰেছ হ'লে মই ক'লো নহয় ষ্ট্ৰেছ হ'লে মই কেতিয়াবা অকণমান টাইমটো জিৰাব লাগে ষ্ট্ৰেছ হ'লে মানুহ ষ্ট্ৰেছটো হ'ব ষ্টুডেণ্ট লাইফত বাৰু কিবা এটা ছাৰ্ভিচ কৰিব গৈছে কিবা এটা সপোন আছে সপোন পূৰা কৰিবলৈ ষ্টেট লাইনত যেতিয়া যায় ষ্টেট লাইন এটাত যাবই লাগিব কিন্তু এইটো নহয় যে ষ্ট্ৰেছ যেতিয়া হ'ব ষ্ট্ৰেছ হ'লে অকণমান তেওঁলোকে কিবা বেলেগ গান শুনক হেৰি কৰক কিবা ক্ৰিয়েটিভিটি ৰাইটিং এটা লিখক তাৰপিছত সেই ষ্ট্ৰেছটো অট'মেটিকেলি নাইকিয়া হৈ যাব কিন্তু বেছি ষ্ট্ৰেছ কৰি একেবাৰে ডিপ্ৰেশ্যনত যাব নালাগে ডিপ্ৰেশ্যন হ'লে মানুহে এই লাইনটোত যেতিয়া চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকে মেইনলি UPSC এক্সামবোৰৰ কাৰণে UPSC এক্সামত এনেকুৱা নহয় যে এবাৰতে পায় সেইটোৰ কাৰণে বহুত কষ্ট কৰিব লাগে আৰু ষ্ট্ৰেছ লেভেলটো কমাবলৈ তেওঁলোকে মইতো ক'লো ক্ৰিয়েটিভিটিটো কৰি পেলাইহে ষ্ট্ৰেছটো কমাব লাগে এইটো নহয় যে তেওঁলোকৰ লাইফত অকল UPSC আছে তেওঁলোকৰ বেলেগো থাকিব পাৰে বেলেগো লাইন আছে তেওঁলোকে যোনটো লাইনত তেওঁলোকে পঢ়ি গৈছে অপশ্যন বহুত আছে কিছুমানে আকৌ আপোনাৰ প্ৰিলিমছ এক্সাম দি পেলাই ক্লিয়াৰ কৰিব নোৱাৰে মানে তেওঁলোকৰ সাহস কমি যায় বোলে মই আকৌ এবাৰত ক্লিয়াৰ নহ'ল বা আকৌ দিবলগীয়া হ'ল তেওঁলোকক লৈ কি ক'ব সাহস কমি যায় সেইটো হয় কিন্তু যেতিয়া তেওঁলোকৰ ওচৰত বোলে তেওঁলোকৰ পেৰেণ্টছে ছাপোৰ্ট কৰিছে বা তেওঁলোকে কোনোবা ফ্ৰেণ্ডছে ছাপোৰ্ট কৰিছে এইটো ছাপোৰ্ট লেভেলৰ ছাপোৰ্টৰ পিলাৰটো থাকিব লাগিব এটা ছাকচেছফুল লাইফ জীয়াবলৈ ছাকচেছফুল কেৰিয়াৰ এটা হ'বলৈ ছাপোৰ্ট থাকিব লাগিব ফেমিলি যেনেকৈ আই এম ভেৰি লাকি টু গেট দ্য ছাপোৰ্ট অফ মাই ফেমিলি মেম্বাৰ্ছ তেনেকৈ চব যোনে ষ্টুডেণ্ট হওক তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছে ষ্টুডেণ্টে যি কৰিব বিচাৰে তাতে ছাপোৰ্ট কৰিব লাগে এইটো নহয় যে তেওঁলোকক বেছি প্ৰেছাৰ দি ষ্ট্ৰেছটো বঢ়াই দিয়ে সেইটো নহয় এইটো সময়ত প্ৰিলিমছত কেতিয়াবা পটককৈ মানুহে ক্লিয়াৰ কৰিব নোৱাৰে ক্লিয়াৰ নকৰিলে নেক্সট টাইম কৰিব লাগিব কিন্তু ফেমিলিও ছাপোৰ্ট কৰি থাকিব লাগিব সেই ছাপোৰ্টটোত এনকাৰেজমেণ্টটোত ফ্ৰম টিচাৰ্ছ ফ্ৰম ফেমিলি ফ্ৰম ফ্ৰেণ্ডছ তেতিয়া তেওঁলোক ছাকচেছফুল হ'বই সেইটো মোৰ দৃঢ় বিশ্বাস আছে কাৰণ ময়ে পাইছোঁ ময়ে কৰিব পাৰিছোঁ তো সেই দৃঢ় বিশ্বাসত মই কৈছোঁ তেওঁলোকে ষ্ট্ৰেছটো তেনেকৈও কষ্ট কৰিব লাগিব কষ্টটো কৰিবই লাগিব হাৰ্ড ৱৰ্ক ডেডিকেশ্যন চিষ্টেমেটিকেলি পঢ়িব লাগিব আৰু আজিকালি UPSC এক্সাম হওক APSC এক্সাম হওক চিষ্টেমেটিক পঢ়িলেহে ছাকচেছফুল হ'ব কাৰণ তেওঁলোকে ট্ৰেণ্ডছবোৰ চাব লাগিব মই অকল সেইবোৰে চোৱা নাছিলোঁ আমাৰ UGC নেট হওক হেৰি হওক গোটেইখিনি একেই তাৰমানে UPSC এক্সামৰ দৰে UGC নেটটো সেইবোৰো গোটেইখিনি তেওঁলোকে মই প্লেনিং চিষ্টেমেটিক প্লেনিং এটা কৰি ফ'কাছটো সেইটোৰ ওপৰত থাকিব লাগিব গ'লটোৰ ওপৰত থাকিব লাগিব ফ'কাছ এইটো নহয় যে এবাৰ পঢ়িলোঁ এৰি দিলোঁ গ'লটো হেৰি নহয় ফ'কাছটো থাকিলে যেতিয়া ষ্টেট লাইনত যাব লাগিব কিছুমানে চাবচোন বাহিৰত গৈ ল'ৰা ছোৱালী এই ষ্ট্ৰেছটো লেভেল কেনেকৈ বাঢ়ে তেওঁলোকে কয় যে
তেওঁলোকে পঢ়া শুনাৰ জেগাত বেলেগ যদি লাইনত যায়গে বেলেগ বোলে সেই কিবা নাইট লাইফ দেখে দিল্লীতটো একেবাৰে হেৰি আমাৰ গুৱাহাটীও হৈছে আজিকালি তো দিল্লীত গৈ পেলাই যদি সেইটো প্ৰথম ক্লাছ 12 পাৰ কৰি এটা তেওঁলোক নিজে সাৱধানে থাকিব লাগিব সেইটো উতিবাহি যালে তেওঁলোকৰ নিজৰ গ'লটো তাতে হেৰাই যায় যেহেতু এখন ভাল লগা কবিতা পুথি আৰু এটা কবিতা যদি আপুনি এটা শুনাই দিয়ে দৰ্শক ভাল লাগিব মই কবিতা লিখিও কিন্তু আবৃত্তিটো ইমান ভালকে নাজানো তো ভুল হলেও তাকে ক্ষমা কৰি দিব বুলি ভাবিলো without you in a faraway island standing on the last grassy field on the top of a hill I was watching the cloudless blue sky with the magnificent sun shining majestically on all of existence that made the entire landscape seem to be laid out in a panoramic portrait I was mesmerized by it and also became captivated by the waves of the ocean crashing against the hill. Gracing the moment with epic sounds of nature, the water seemed to sprinkle multiple rainbows when it cascaded back into the ocean. In spite of such engrossing sight, I wondered why the center of my being feels so lonely, with no tears to shed, as if the very essence of my soul is being rid of all quintessential essence. That made me a fragile hollow shell, a shell that might easily shrivel and be destroyed by the breeze blowing on the hill. Looking inside my hollow heart, I found the answer in agony, that the empty shell is created by the absence of my beloved, and life without her. Without you, I thought with a sigh. Painful tenderness of being lonely forever has always been the harsh reality to endure for life. Without you, my love, there seems to be no life itself. No dreams could reside in my soulless eyes, neither my hopes nor can ever touch me. Even the desires seem to be fading, as if the mechanics of time have stopped for eternity. My heart always flutters to reach you, to see you once again, to gaze into your pretty eyes, making silent communications, to make you feel and understand my deep love for you once again. My love, your memories and the moments I have spent with you are deeply engraved in my heart. So it has become very difficult to live in solitary without you. And now only a true act of your love can thaw my frozen heart, giving legitimacy to a half-written living love story. Because sadly, you are the one who had caused my heart to bleed, my one and only true love. Thank you. সুন্দৰ এটা কবিতা উইদাউট ইউ এগৰাকী ব্যৰ্থ প্ৰেমিক এগৰাকী ব্ৰোকেন হাৰ্ট বুলি ক'ব লাগিব আৰু তেওঁ প্ৰেমিকাৰ যি অভাৱ অনুভৱ কৰিছে বিৰহ অনুভৱ কৰিছে তাক লৈ কবিতাটি লিখা হৈছে যিসকল পঢ়ুৱৈসকলে কবিতাটো পঢ়ি নিশ্চয় ভাল পাব আৰু এইখন কবিতা পুথি আমি আকৌ এবাৰ দৰ্শক দেখাই দিছো সকলোৱে এইখন ক্ৰয় কৰক আৰু যেহেতু আমাৰ হাততো সময় কম আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আপুনি আমাৰ এই অনুষ্ঠানটোত বহু সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো চাই থাকিব ডেম'ক্ৰেটিক আসাম